ওম শান্তি ৫ আগষ্ট ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা এই বেশ্যালয়ক শিৱালয় কৰি তুলিবলৈ আহিছে। তোমালোকৰ কৰ্তব্য হৈছে বেশ্যাসকলকো ঈশ্বৰীয় বাৰ্তা দি তেওঁলোকৰো কল্যাণ কৰা। প্ৰশ্ন: কোনসকল সন্তানে নিজৰ বহুত ডাঙৰ লোকচান কৰে? উত্তৰ: যিসকলে কোনো কাৰণত মুৰলি পঢ়া ক্ষতি কৰে, তেওঁলোকে নিজৰ বহুত ডাঙৰ লোকচান কৰে। বহুত সন্তানেতো পৰস্পৰ বিতুষ্ট হোৱাৰ কাৰণে শ্ৰেণীলৈকে নাহে, কিবা নহয় কিবা অজুহাত দেখুৱাই ঘৰতে শুই থাকে। ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰে লোকচান কৰে, কিয়নো বাবাইতো নিতৌ কিবা নহয় কিবা নতুন যুক্তি শুনাই থাকে। যদি নুশুনাই তেন্তে সেয়া বাস্তৱত ৰূপায়িত কেনেকৈ কৰিবা? ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সেৱাত বহুত সক্ৰিয় হ'ব লাগে। যিমান সময় পোৱা একান্তত বহি পিতাক স্মৰণ কৰিব লাগে। পঢ়াৰ চখ ৰাখিব লাগে। পঢ়াৰ প্ৰতি বিতুষ্ট হ'ব নালাগে। ২. নিজৰ চলন বহুত মাৰ্জিত হ'ব লাগে। বছ, এতিয়া ঘৰলৈ যাব লাগে। পুৰণি সৃষ্টি এতিয়া নাশ হ'ব, সেইবাবে মোহৰ জৰি ছিঙি দিব লাগে। বানপ্ৰস্থ বাণীৰ সিপাৰে অৱস্থাত থকাৰ অভ্যাস কৰিব লাগে। অধম সকলকো উদ্ধাৰ কৰাৰ সেৱা কৰিব লাগে। বৰদান: শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা বৃত্তি পৰিৱৰ্তন কৰোঁতা সদায় সিদ্ধিস্বৰূপ হোৱা। বিস্তাৰ: সিদ্ধিস্বৰূপ হ'বলৈ বৃত্তিৰ দ্বাৰা বৃত্তিৰ, সংকল্পৰ দ্বাৰা সংকল্পৰ পৰিৱৰ্তন কৰাৰ কাৰ্য কৰা। ইয়াৰ গৱেষণা কৰা। যেতিয়া এইটো সেৱাত ব্যস্ত হৈ যাবা, তেতিয়া এই সূক্ষ্ম সেৱাই স্বত অনেক দুৰ্বলতাৰ পৰা মুক্ত কৰি দিব। এতিয়া ইয়াৰ পৰিকল্পনা কৰা, তেতিয়া জিজ্ঞাসুও অধিক বাঢ়িব, উপাৰ্জনো বহুত বাঢ়িব, ঘৰো পোৱা যাব। সকলো সিদ্ধি সহজে হৈ যাব। ই সফলতা স্বৰূপ কৰি তুলিব। শ্লোগান: সময় সফল কৰি যোৱা, তেতিয়া সময়ৰ প্ৰতাৰণাৰ পৰা হাত সাৰি যাবা। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। পিতাৰ সন্তানসকলৰ প্ৰতি ইমান স্নেহ আছে যে নিতৌ স্নেহৰ সঁহাৰি জনাবলৈ ইমান ডাঙৰ পত্ৰ লিখে, স্নেহপূৰ্ণ স্মৰণ কৰে আৰু সংগী হৈ সদায় সান্নিধ্য দিয়ে। গতিকে এই স্নেহত নিজৰ সকলো দুৰ্বলতা উচৰ্গা কৰি দিয়া। পৰমাত্ম স্নেহত এনেকৈ সমাহিত হৈ থকা যাতে কেতিয়াও হ্ৰদৰ প্ৰভাৱে নিজৰ ফালে আকৰ্ষিত কৰিব নোৱাৰে। সদায় বেহদৰ প্ৰাপ্তিসমূহত মগন হৈ থকা, যাতে আত্মিকতাৰ সুবাস বাতাৱৰণত বিয়পি পৰে। ওম শান্তি।